الحمد لله يستعينه واستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا وسندنا ونبينا ومولانا محمدا عبده ورسوله صلى الله عليه وسلم محترم মুসল্লি সকল, আমি নামাজৰ মাসাইল আলোচনা কৰি আছিলোঁ। নামাজৰ মাসাইলৰ মাজত যোৱা সপ্তাহত আমি এৰিছিলোঁ সেজদাই সহু, কোন কোন ঠাইত সেজদাই সহু কৰিব লাগে, আৰু কেইবাটাও মাসাইল আছে এতিয়াও। তো আজি যেহেতু আদা কৰিছোঁ মই মসবুক, যিসকল মসবুকৰ নামাজ কেনেকুৱা হ'ব, মসবুকৰ নামাজ কেনেকুৱা হ'ব। এটার প্রশ্ন হয় মসবুক কি, মসবুক কাক কোয়া হয়। মসবুক আরবি ভাষাত কোয়া হয়, উর্দুতো ব্যবহার হয়, যোনে প্রথমৰ পৰা জামাতৰ লগত শরিক হোৱা নাই, পিছত আহি শরিক হৈছে। প্ৰথমৰ পৰা ইমাম সাহেবৰ লগত শরিক হোৱা নাই, দুই এক ৰিকাত পোৱা নাই, এনেকুৱা ব্যক্তিক মসবুক বুলি কোৱা হয়। যেহেতু শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰা হ'ব, সেইকাৰণে মসবুক শব্দটো কোৱাৰ লগে লগে যাতে আমাৰ বুজত আহে, মসবুক মানে এক দুই ৰিকাত পোৱা নাই, পিছত আহি শরিক হৈছে, তেখেতক মসবুক বুলি কোৱা হয়। তো মসবুক সম্পৰ্কীয় আজি মছলা মাসাইল। মসবুক কেতিয়া ইমামৰ লগত, কোন অৱস্থাত ইমামৰ লগত শরিক হ'ব, বা ইমামৰ লগত শরিক হোৱাৰ পিছত যদি ইমামৰ সেজদাই সুহু ওয়াজিব হৈ আছে, তে সেই সময় সেজদাই সুহু কৰিব জানো মসবুকে। এনেকুৱাও তো হ'ব পাৰে যে আপনি শরিক হোৱাৰ পিছত ভুল হৈছে, এনেকুৱাও হ'ব পাৰে যে আপনি শরিক হোৱাই নাছিল, ইমামে সেই সময়ত ভুল কৰিছে, সেই ভুলৰ কাৰণে কি মই সহু সিজদা শেষত যে কৰা হ'ব সেইটো মই কৰিম জানো। সেজদাই সহু যেহেতু আপনি যেতিয়া শরিক হোৱাই নাছিলে জামাতৰ লগত, সেই সময়ত ভুল হৈছে, তো সেই সময়ত ভুল হোৱাৰ সেই ভুলৰ কাৰণে মই শেষত কি ইমাম সাহেবৰ লগত সেজদাই সহু কৰিম নেকি? সেজদাই সহু কৰিব লাগিব, সৰ্ব অৱস্থাতে সেজদাই সহু কৰিব লাগিব। মনত ৰাখিব লাগিব সেজদাই সহুহে কৰিব, সালাম নিফিরায়। এটা কিন্তু গুরুত্বপূর্ণ একটা কথা, সালাম ফিরাব নালাগে, সেজদাই সুহু করিব। যেহেতু আপনার কমপ্লিট নামাজ পুরা কৰিবলৈ আছে, এতিয়াও আপনি থিয় হৈ যাব, এক ৰিকাত বা দুই ৰিকাত বা তিনি ৰিকাত আপনি পুরা কৰিব, একাৰণে অকল সালামহে ফিরাব লাগে। অকল সালাম নিফিরাই আপনি সেজদাই সুহুত শরিক হ'ব লাগে। এটু এটা মশলা। জামাত আৰম্ভ হৈছে, ইমাম সাহেবক দেখা পালে যে জামাত আৰম্ভ হৈ গৈছে, রুকুত গুচি গ'ল, সেই সময়ত দেখা যায় মুসল্লিসকল দৌৰি আহে, ৰিকাত ধৰাৰ কাৰণে বা রুকু পোৱাৰ কাৰণে দৌৰি আহে। দৌৰিব পাৰে নেকি? দৌৰাটো আপোনালোকেও জানে দৌৰিব নালাগে, সাধাৰণ কথা এটা, কিন্তু আমি সহজৰ কাৰণে যে জামাত কমপ্লিট মানে নামাজটো পাই গ'লোঁ, ৰিকাতটো পালোঁ, মানে মোৰ ছেটিছফেকশ্যনৰ কথা আহে, প্ৰশান্তি এটা আহে মনত, মানে এটা প্ৰশান্তি বোধ কৰে যেন কমপ্লিট ৰিকাত মই পাই গ'লোঁ। এইটোৰ কাৰণে দৌৰা নিষেধ, দৌৰিব নালাগে। আচলতে ইকামত হোৱাৰ লগে লগে মুক্তাদিসকলে ইতমিনানৰ সৈতে সহজতেই ধীৰ স্থিৰে নামাজলৈ আহিব লাগে, জামাতত শরিক হ'ব লাগে, দৌৰা দৌৰি ছুটাছুটি কৰিব নালাগে। দৌৰিব যদি আছে তেনেহ'লে আজান হোৱাৰ লগে লগেই দৌৰিব লাগিছিল।
আজান হোৱাৰ লগে লগে আমাৰ যিটো ভুল হৈছে, মছজিদত অহাৰ লগে লগে আমি দৌৰিব নালাগে, মছজিদত খৰদৰ কৰিব নালাগে, খৰদৰকৈ জামাতত শৰীক হ'ব নালাগে, ধীৰ স্থিৰে শৰীক হ'ব লাগিব। মাগৰিবৰ 1 ৰিকাত পালে, কিন্তু বৈঠক কেতিয়া কৰিব? মুক্তাদিসকলে এনেকুৱা হয় যে মাগৰিবৰ অকল শেষৰ ৰিকাতটো কৰিছে, এতিয়া মুক্তাদিয়ে বাকী ৰিকাতবিলাক যে পূৰা কৰিব, 1 ৰিকাত পাইছে, মনত ৰাখক, 1 ৰিকাত নামাজ পালে, পাই আপুনি সালাম ফিৰাই দিয়াৰ লগে লগে তো উঠি গ'লে, এতিয়া আৰু 1 ৰিকাত পূৰা কৰিব, তো আপোনাৰ কেই ৰিকাত হ'ল? টোটেল 2 ৰিকাত হ'ল, আৰু 1 ৰিকাত পূৰা কৰিব। তেনেহ'লে 1 ৰিকাত পাইছে আৰু 2 ৰিকাত পূৰা কৰিব, তো বৈঠক কেতিয়া কৰিব? এই মছলাৰ মাজত ইখতিলাফ আছে। ইমাম মোহাম্মদ রহমতুল্লাহ আলাইৰ মতে যে বৈঠক প্ৰথম 1 ৰিকাত পূৰা কৰিয়েই বৈঠক কৰিব, 1 ৰিকাত পূৰা কৰিয়েই বৈঠক কৰিব। দুইটাই মছলা আছে। ইমাম আবু হানিফা আৰু ইমাম ইউসুফ রহমতুল্লাহ আলাইৰ মতে 2 ৰিকাত পূৰা কৰাৰ পিছত কায়দা কৰিব, বৈঠক কৰিব। কিন্তু ফতোয়া এইটোৰ ওপৰত আহিছে যে 1 ৰিকাত পূৰা কৰিয়েই বৈঠক কৰিব, আকৌ শেষ বৈঠকটো আছেই, এইটো হ'ল বৈঠকৰ মছলা। আৰু এটা মছলা অলপ আলোচনা হ'লেই, যিকোনো অৱস্থাতেই শৰীক হোৱা। ইয়াৰ আগতে আলোচনা হৈছে যিকোনো অৱস্থাতেই ইমামৰ লগত সুচিজদা কৰিব লাগিব, এইটো মছলা অলপ আগতে আলোচনা কৰিলোঁ। যিকোনো অৱস্থাতেই ইমামৰ লগত সেজদাই সুহু কৰিব লাগিব, চাহে আপনি দেৰিকৈ আহিছে, চাহে আপোনাৰ ইমাম সাহেবৰ ভুল আগতে হৈছে বা পিছত হৈছে, এইটো লৈ প্ৰশ্ন নাই। সেজদাই সুহু ইমাম সাহেবে কৰি আছে, মুক্তাদিসকলৰো কৰিব লাগিব। এতিয়া যিকোনো অৱস্থাতেই জামাতত অংশগ্ৰহণ কৰিব লাগে। যিকোনো অৱস্থা বুলিলে কাক কয়? যিকোনো অৱস্থা মানে ইমাম সাহেব কেৰাত কৰি আছে, তাতেই আপনি শৰীক হৈ যাওক, নতুবা ইমাম সাহেব রুকুত আছে, রুকুতেই শরিক হয়ে যাক, সেজদাত আছে, সেজদাতেই শরিক হ'ব লাগে। সাধাৰণতে আমাৰ ইয়াতে কি ভুল হয়? আমি ৰখি থাকোঁ যে কেতিয়া থিয় হ'ব, হয় না নাই? এনেকুৱা হয় যে মুছল্লিসকলে কি কৰে? অপেক্ষা কৰে যে মই ইমাম সাহেবৰ কাৰণে অপেক্ষা কৰিব লাগিব, কেতিয়া থিয় হ'ব তেতিয়াহে মই হাত বান্ধি থিয় হ'ম। নহয়, এইটো নহয় মছলা। মছলা এইটো হয় যে যিকোনো অৱস্থাত পাইছে ইমাম সাহেবক, আপনি রুকুত পাইছে, বৈঠকত পাইছে, 1 সিজদা কৰি বৈঠক কৰে না নাই? 1 সিজদা কৰি আৰু এটা সিজদা, তাতেই আপনি শৰীক হ'ব পাৰে। এটাই সিজদা পাইছে, এটাই কৰক। আত্তাহিয়াতো পঢ়ি আছে, তাতে শৰীক হৈ যাওক। থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, বৈঠকতেই। যদি এনেকুৱা নকৰে তেনেহ'লে কি হ'ব? এইটো সুন্নতৰ খিলাফ হ'ব, নামাজ হৈ যাব, নামাজত কোনো ত্ৰুটি নাই। সুন্নত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ আদেশৰ হয় হয়, সেইটো ৰুকু পালেহে ৰিকাত পায়, সেইটো হিচাপত ধৰিব নালাগে। এইটো ভাল কথা যে কোনোবাই যদি সেজদাত যাই পালে ৰিকাত, সেইটো হিচাপত ধৰিব নেকি যে মোৰ এটা সেজদা হৈ গ'ল, সেইটো মোৰ আগতে আদেশ আছে? নহয়, আপনি যেতিয়া ৰিকাত পাব তেতিয়াহে, ৰুকু পাব তেতিয়াহে ৰিকাত পাব। এইটো এটা বিশেষ মছলা গ'ল। আৰু এটা মছলা আহি আছে যে কিছুমান মুক্তাদি এনেকুৱা হৈ যায় যে নতুন নামাজি বা পুৰাণা নামাজিৰো এনেকুৱা হয়, কেতিয়াবা সন্দেহ হয় ৰিকাতৰ মাজত। ইমাম সাহেবৰ লগত 2জন মানুহে একেলগে শৰীক হ'ল, হয়তো 1 ৰিকাত পাইছে বা 2 ৰিকাত পাইছে। শৰীক হোৱাৰ পিছত 2জনেই থিয় হৈছে, এতিয়া কিমান নম্বৰ ৰিকাতত শৰীক হ'লো 2জনৰে কনফিউজ। এজন জনা মানুহ থাকিব পাৰে নিশ্চয়, কোনোবা এজনে যদি ভাবে যে মই তেখেতক যেতিয়া ৰুকু কৰিব চাওঁ তেতিয়াই মই কৰিম, নহ'লে মোৰ গৰ্বৰ হৈ যাব, মোৰ মনত নাই, সন্দেহ এটা আছে। তো ওচৰৰ মানুহজনৰ মুক্তাদিৰ ইক্তেদা কৰিব পাৰে না নাই? ফলো কৰিব পাৰে না নাই? অনুসৰণ কৰিব পাৰে না নাই? পাৰিব, কিন্তু ইমাম বনাব নোৱাৰিব। পাৰিব, ইমাম বনোৱা কেনেকুৱা? তেখেত ৰুকু কৰিলে মই কৰিম, তেখেত সেজদা কৰিলে মই কৰিম। আপনার সন্দেহ দূর হয় কিমানখিনিত, সেইখিনিতে আপনি গম পাই যাব যে মোৰ এতিয়া কনফিউজ দূর হৈ গৈছে। তেখেত যদি বৈঠক কৰি আছে মোৰ কৰিব লাগে, বাকী ৰিকাত মই পাৰিম।
এনেকুৱা যাতে নহয় সালাম ফিৰোৱালৈকে একেবাৰে ইমাম বনাই ইক্তেদা কৰি, তেনেহ'লে নামাজ নহ'ব, ফাঁচিত হৈ যাব নামাজ। ইক্তেদা কৰিব নালাগে। আৰু এটা মছলা, ইমাম চাহাবৰ চেজদাই চুহুৰ লগত মজবুক ব্যক্তি সালাম ফিৰাব নালাগে। মজবুকটো বুজি পাইছে, যিজনে 1 ৰিকাত পাইছে বা 2 ৰিকাত পাইছে, এনেকুৱা ব্যক্তি ইমাম চাহাবৰ চেজদা চহু কৰি আছে, তেতিয়া মজবুক ব্যক্তিয়ে সালাম ফিৰাব নাই। এই মছলাটো অলপ আগতেও অলপমান ইংগিত দিছোঁ, তো এইটো ডিটেইলছ অলপমান আলোচনা কৰিবলগীয়া আছে। ইমাম চাহাবৰ লগত আপোনালোকে গম পালে অলপ আগতে যে ইমাম চাহাবৰ লগত সালাম নিফিৰায়, অকল চেজদাই চুহুৰ লগতহে অংশগ্ৰহণ কৰিব। যদি তাৰ এগনেষ্টত কৰে, অৰ্থাৎ তাৰ বিপৰীত যদি কৰে, কোনোবা ব্যক্তি যদি এনেকুৱা কৰে যে সালাম ফিৰাই দিলে কি হ'ব? এতিয়া সালাম ফিৰাই দিলে এটা মছলাত আহিছে, যদি ইচ্ছাকৃতভাৱে জানি শুনি এই কাম কৰিছে তেনেহ'লে নামাজ ফাঁচিত হ'ব। এতিয়া জানি শুনি কাক কয়? জানি শুনি ইয়াৰ কি স্কেল? জানি শুনি কাক বুজাইছে ইয়াতে এই কথাটো জনাৰ পিছতো যে মোৰ কিছু ৰিকাত বাকী আছে পূৰা কৰিবলৈ, এই কথা জনাৰ পিছত এজন ব্যক্তি এই কথা জানি আছে যে মোৰ শেষলৈ ৰিকাত বাকী আছে, সেই ৰিকাতবিলাক কমপ্লিট কৰিব আছে, তথাপিও কি কৰিছে? ইমাম চাহাবৰ লগত সালাম ফিৰাই দিলে। চেজদাহে কৰিব লাগিছিল, চহু চিজদাৰ লগত। ইমাম চাহাবৰ চহু চিজদাৰ লগত ইমাম চাহাবেতো সোঁফালে আসসালামু আলাইকুম ৰহমতুল্লাহ কৰি তাৰপিছত 2টা চেজদা কৰিব, কিন্তু আপোনাৰ যিহেতু ৰিকাত বাকী আছে, আপুনি সালাম ফিৰাব নালাগে, অকল চেজদাহে কৰিব লাগিছিল। আপনি যদি সালাম ফিৰায় তেনেহ'লে আপোনাৰ এনেকুৱা হ'ব যে আপনি জানি শুনি কৰিছে, নহ'লে ভুলতে কৰিছে। ভুলত যদি কৰিছে 3টা পদ্ধতি হ'ব পাৰে, আৰু জানি শুনি যদি কৰিছে নামাজ ফাঁচিত। এতিয়া জানি শুনি কাক কয়? জানি শুনি বুলিলে কি বুজাইছে ইয়াতে? আপনি এই কথা জানে যে মোৰ কিছুমান ৰিকাত বাকী আছে পূৰা কৰিবলৈ, এই কথা জনাৰ পিছতো আপনি ইচ্ছাকৃতভাৱে সালাম ফিৰাই দিলে, তেনেহ'লে সেই মুক্তাদি অৰ্থাৎ সেই মজবুকৰ নামাজ ফাঁচিত হৈ যাব, নহ'ব। এতিয়া ভুলত যদি কৰে, তাৰ 3টা দিক কি? ভুলত কি ভুল হ'ব পাৰে? এটা ভুল এনেকুৱা হ'ব পাৰে, ইমাম চাহাবে সালাম ফিৰোৱাৰ আগতেই নিজে ফিৰাই দিছে। ইমাম সাহাবে সালাম ফিৰোৱাই নাই, তাৰ আগতেই ভুলত ফিৰাই দিছে, এটা ভুল। 2য় নম্বৰ ভুল, ইমাম সাহাবৰ লগে লগে ফিৰাই দিছে। ইমাম সাহাবে ফিৰোৱাৰ লগে লগেই, মানে মানুহৰ এটা চেঞ্চ থাকে না এনেকুৱা যে কিবা এটা হোৱাৰ লগে লগে পটককৈ মানে অট'মেটিকলি হৈ যায় হাতে কামে। ইমাম সাহেব আসসালামু আলাইকুম কোৱাৰ লগে লগে এটা হেৰি থাকে, তো স্পীড থাকে, সেই স্পীডতেই আপুনি সালাম ফিৰাই দিলে, এইটো এটা ভুল। প্ৰথম ভুল, ইমাম সাহেবে সালাম ফিৰোৱাৰ আগতেই সালাম ফিৰাই দিলে সেইজন ব্যক্তি কি আছে বাকী? নামাজ বাকী আছে, মজবুক ব্যক্তি হয়, নামাজ বাকী আছে, কমপ্লিট কৰিব। চেজদাই চহুহে কৰিব লাগিব ইমাম সাহেবৰ লগত, কিন্তু সালাম ফিৰাব নালাগে, সালাম নিফিৰায় তেখেতে। কিন্তু সালাম ফিৰোৱাৰ ভুলতেই এনেকুৱা হৈছে, পাহৰি গৈছে মোৰ যে ৰিকাত কমপ্লিট কৰিবলগীয়া আছে, এই কথাটো পাহৰি গ'ল। তো পাহৰি যাই কি কৰিলে? ভুল 3 ধৰণৰ সাধাৰণতে হ'ব পাৰে। 1 নম্বৰ ভুল যে ইমাম সাহেবৰ আগতেই সালাম ফিৰাই দিছে। 2য় প্ৰকাৰৰ ভুল এনেকুৱা হ'ব, ইমাম সাহেবৰ লগে লগে ফিৰাব পাৰে সালামটো। অন্যথায় 3য় প্ৰকাৰৰ ভুল এইটোও হ'ব পাৰে যে ইমাম সাহেবৰ অকণমান পিছত ফিৰাইছে। ওপৰৰ 2টা ভুলৰ কাৰণে চহু চিজদা কৰিব নালাগে তেখেতৰ। ওপৰৰ 2টা ভুল মানে ইমাম সাহেবৰ আগতে যদি সালাম ফিৰাইছে, এইটো বুজা গ'ল যে পাহৰি গৈছিলে। আৰু 2য় নম্বৰ, ইমাম সাহেবৰ লগে লগে সালাম ফিৰাইছে। 3য় প্ৰকাৰৰ ভুল, ইমাম সাহেবৰ অলপ পিছতেই সালাম ফিৰাইছে। তেনেহ'লে এই ভুলৰ কাৰণে চহু চিজদা কৰিব লাগিব। 3য় নম্বৰ ভুলৰ কাৰণে চহু চিজদা ৱাজিব হৈ যাব। এইটো বেলেগ এটা মছলা। আৰু আহক, মজবুক যোনে নামাজ 1 ৰিকাত বা 2 ৰিকাত বা 3 ৰিকাত পাইছে বা কিছু অংশ পাইছে নামাজৰ, তেখেত বহাৰ লগে লগে
ইমাম সাহেবে বৈঠক কৰি আছিলে, তাৰমানে ইমাম সাহেবক পাইছে ক'ত? বৈঠকত। বৈঠকত পোৱাৰ লগে লগে ইমাম সাহেব থিয় হৈ গৈছে ফৌৰান। এতিয়া আপুনি আত্তাহিয়াতুৰ কি কৰিব? আপনি তো যাই আত্তাহিয়াতু পড়িব না নপড়িব? তার কারণে জরুরি নহয়, কিন্তু উত্তম আত্তাহিয়াতু পড়ি থিয় হওয়াটো। যদি লগে লগে উঠিছে, এই মছলা আকৌ আহিব, ইয়াতে কিন্তু লগে লগে উঠিছে, এই কথাটো কৈ আছোঁ মই, যে ইমাম সাহেবক ধৰিছে যাই কায়দাত, বৈঠকৰ মাজত ধৰিছে। সেই বৈঠকৰ মাজত পোৱাৰ লগে লগে ইমাম সাহেবে বৈঠকৰ পৰা তকবীৰ দি থিয় হৈ গৈছে। প্ৰথম বৈঠক আছিল, থিয় হৈ গৈছে। এতিয়া আপুনি আত্তাহিয়াতু পঢ়িব না নাই? আত্তাহিয়াতু আপুনি পঢ়াটো উত্তম। যদি পঢ়ে, পটককৈ পঢ়ি ইমাম সাহেবক থিয় অৱস্থাত আকৌ পাব, এইটো কৰিব পাৰে। যদি নপঢ়ে নামাজ ফাঁচিত নহ'ব। যদি আপনি লগে লগে থিয় হৈ যায়, নামাজ ফাঁচিত নহ'ব। আৰু এটা মছলা, যে মজবুক হালাতত এতিয়া ইমাম সাহেবৰ লগত যাই শৰীক হৈছে, এতিয়া তাশাহুদ পঢ়াটো জৰুৰী। আত্তাহিয়াতু পঢ়াটো মজবুক কৰি পঢ়িব লাগিব। সেইটো কোনটো? ইমাম সাহেবক প্ৰথম বৈঠকত বা শেষ বৈঠকত পালে, প্ৰথম বৈঠকত বা শেষৰ বৈঠকত যাই পাইছে, শৰীক হৈছে। শৰীক হোৱাৰ পিছত ইমাম সাহেবে তৃতীয় নম্বৰ ৰিকাত বা সালাম ফিৰাই দিলে। শেষ বৈঠক যদি হয় সালাম ফিৰাই দিব। এনেকুৱা যদি হয়, তেতিয়া ইমাম সাহেবৰ লগত যেহেতু বৈঠকত যাই সামিল হৈছে, ইমাম সাহেবে অলপ দেৰি ৰখিছে, তাৰ কাৰণে তাশাহুদ পঢ়াটো জৰুৰী। অৰ্থাৎ আত্তাহিয়াতু পঢ়িহে আপুনি থিয় হ'ব, বাকী নামাজ পুৰা কৰিব। দুইটাৰ মাজত অলপ ডিফাৰেঞ্চ আছে না নাই? প্ৰথমত যিটো মছলা আহিল, সেইটো ইমাম সাহেবে কায়দাত আপনি তাতেও যাই বৈঠকত পালে, কিন্তু ইমাম সাহেব বৈঠকত যাই আমি বেছি সময় নাপালে, আপনিও গ'লে, ইমাম সাহেবে উঠিলে। কিন্তু মছলা এইটো কিহৰ কাৰণে আপনি আমল কৰিছে? যেহেতু সকলো হালততেই, সকলো অৱস্থাতেই যাই জামাতত শৰীক হ'ব লাগিব। এই মছলাটো যেতিয়া আপনি জানিলে যে সকলো অৱস্থাতেই আপনি জামাতত শৰীক হ'ব লাগে, যেনেকুৱা অৱস্থাতে পায়, এতিয়া বৈঠকত যাই পাইছে, বৈঠকত আপনি গৈছে। কিন্তু আত্তাহিয়াতুৰ কি হ'ব? যদি লগে লগে উঠিছে, আপনার ইচ্ছা। এতিয়া যদি আপনি পড়ে ভাল কথা আত্তাহিয়াতু, আর যদি নপড়ে কোনো কথা নাই, নামাজের কোনো অসুবিধা নহয়, নামাজ হৈ যাব। কিন্তু আপনি যাই বৈঠকত ইমাম সাহেবক পাইছে, ইমাম সাহেবৰ পোৱাৰ পিছত অলপ সময়ে পাইছে, তাতে আত্তাহিয়াতু কমপ্লিট হোৱা নাই, অলপ পঢ়িছে আপনি, এতিয়া এৰি দিব নেকি মাজত? এৰি নিদিব। তাতে আত্তাহিয়াতু পঢ়াটো জৰুৰী হ'ব, আত্তাহিয়াতু পঢ়িব লাগিব। আৰু যদি ইমাম সাহেব সালাম ফিৰাইছে, তথাপিও শেষ বৈঠক যদি হয়, ইমাম সাহেব তো সালাম ফিৰাই দিব। যদি এইটো নকৰে কি হ'ব? যদি আত্তাহিয়াতু নপঢ়ে কি হ'ব? যদিও আত্তাহিয়াতু নপঢ়ে, নামাজ মকৰুহে তাহরিমি হ'ব। মকৰুহে তাহরিমি হাৰামৰ ওচৰি হৈ যায়। হাৰাম নহয়, কিন্তু মকৰুহে তাহরিমি ডাঙৰ গুনাহ বুলি সাব্যস্ত কৰা হ'ব। এইটো এনেকুৱা হয় যে কিছুমান ব্যক্তি নামাজত শৰীক হৈছে, ভুলত সালাম ফিৰাই দিয়ে, অথচ মজবুক হয় তেখেত, 1-2 ৰিকাত পঢ়িব বাকী আছে, নামাজ কমপ্লিট পোৱা নাই, কিন্তু পাহৰি যায় দুইফালে সালাম ফিৰাই মোনাজাত কৰে। মোনাজাত কৰাৰ পিছত মনত পৰিল, মোৰতো থিয় হ'ব লাগিছিল। এইটো কমন মিষ্টেক হৈয়ে থাকে। এইটোৰ কাৰণে কমপ্লিট নামাজ আকৌ সালাম ফিৰোৱাৰ পিছত কি কৰে মুছল্লিসকলে? আকৌ কমপ্লিট প্ৰথমৰ পৰা পঢ়ি নামাজ শেষ কৰে, কমপ্লিট কৰে। ভয়তেই কৰে, মছলা নজনাৰ কাৰণে হয় কেতিয়াবা। এই মছলাটো জনা দৰকাৰ। গোটেইকেইটা মছলা আমাৰ ইম্পৰ্টেণ্ট, কিন্তু এইটো বেছি মিষ্টেক হোৱাৰ সম্ভাৱনা থাকে। এইটো কি? যে মজবুক ইমাম সাহেবৰ লগত যাই শৰীক হৈছে আৰু ইমাম সাহেবৰ লগতে সালাম ফিৰাই দিছে দুইফালে। ইয়াৰ আগতে সালাম ফিৰাইছিল, সেইটো সালামৰ যিটো মছলা আহিছিল, সেইটো সেজদাই সুহুৰ সালাম। এইটো সালাম নামাজ শেষ কৰাৰ সালাম। দুই সালামৰ মাজতো পাৰ্থক্য আছে। এই সালাম শেষ কৰি দুইফালে সালাম ফিৰোৱাৰ পিছত মোনাজাত হৈ গ'ল। ইমাম সাহেবে মোনাজাত কৰিলে, মুক্তাদিও মোনাজাত কৰিলে। এতিয়া কথা হৈছে, তেখেত কিবলাৰ ফালেই আছে। আমি আগতে জানিছিলোঁ যে কিবলাৰ ফালে থাকিলে
আকৌ যদি কথা নকলে তেনেহ'লে আকৌ কমপ্লিট কৰিব পাৰি থিয় হৈ নামাজ, এনেকুৱা আহিছিল না নাই মছলাবিলাক আহিছিল। কিন্তু এতিয়াও যিহেতু কিবলাৰ ফালে আছে, মানুহ কথাও কোৱা নাই, এতিয়া দেখা যাব মোনাজাতটো কোনটো ভাষাত কৰিছে, আৰবিত কৰিছে না গাইৰ আৰবি, তাৰমানে নিজৰ মাতৃভাষাত উৰ্দু, বাংলা বা অসমীয়া এনেকুৱা ভাষাত যদি কৰিছে তেনেহ'লে সুচিজদা কৰিব লাগিব। সেই মছবুকৰ সুচিজদা শেষত সুচিজদা কৰিব লাগিব। সুচিজদা কৰিলে তেতিয়াহে সুচিজদা কৰিব লাগিব, নহ'লে নামাজ ফাঁচিদ হৈ যাব। যদি উৰ্দু ভাষাত বা অসমীয়া ভাষাত যদি দোৱা হৈছে তেনেহ'লে সুচিজদা কৰিব লাগে। যদি আৰবী ভাষাত দোৱা হয়, আৰবী ভাষাত যদি দোৱা হয় তেনেহ'লে সুচিজদা কৰিব নালাগে। যেহেতু সময় হৈ গৈছে আৰু মছলা ৰৈ গৈছিল, ইনশাআল্লাহ নেক্সট জুমাত আমাৰ মছলা সম্পৰ্কে আৰু আলোচনা হ'ব। সুন্নত পঢ়ি লওঁ।